ধেমাজিৰ কোটায়ক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী ধেমাজিৰ কোকিল কণ্ঠী গায়িকা শ্ৰদ্ধাৰ ৰশ্মিৰেখা শইকীয়া আৰু বিভিন্ন মঞ্চত নিজৰ কণ্ঠৰ পৰিচয় দি সমাদৃত হোৱা গায়ক হোমেন কোঁৱৰদেৱক আমি অঞ্চললৈ আমন্ত্ৰণ জনাইছোঁ। আমি উদ্যোক্তা মণ্ডলীক মঞ্চলৈ তেখেতলোকক আগবঢ়াই নিবৰ কাৰণে মান্যতাৰে অনুৰোধ জনাইছোঁ। বৰ্তমান আমাৰ শিল্পী আহি আছে, আপোনালোকে চাই থাকক, শেষলৈকে চাব, এতিয়া সকলো গম পাই যাব। মই মানৱ কুটুম্বত আপোনালোকক সকলো বস্তু দেখুৱাই আছোঁ। এজন শিল্পী আৰু এজনী গায়িকা আহিছে। বৰ্তমান তেওঁ আহি পোৱা নাই, পাবহি এতিয়া। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা ধেমাজিৰ কোকিল কণ্ঠী গায়িকা শ্ৰদ্ধাৰ ৰশ্মিৰেখা শইকীয়া। সকলোৰে হাত চাপৰিৰে তেখেতক অভিবাদন জনাই ভাল লাগিব। আমাৰ সকলোৰে প্ৰিয় গায়িকা আজিৰ এই সাংস্কৃতিক মঞ্চত তেখেতক স্বাগতম জনাইছোঁ। একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা তথা ভইচ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সন্মান আজৰি আনিবলৈ সক্ষম হোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ধেমাজিৰ স্থিত আলাপ সংগীত কাননৰ পৰিচালন সঞ্চালিকা তথা ধেমাজিৰ শিক্ষা প্ৰেক্টিছ স্কুলৰ বৰ্তমান কৰ্মৰত সন্মানীয় শিক্ষয়িত্ৰী তথা কোকিল কণ্ঠী গায়িকা প্ৰতিভাসম্পন্ন গায়িকা শ্ৰদ্ধাৰ মোৰ ভণ্টিস্বৰূপ ৰশ্মিৰেখা শইকীয়াক স্বাগতম জনাইছোঁ। তেখেতক প্ৰথমে উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাব বিচৰা হৈছে। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সদস্য দেৱজিৎ গোহাঁই। এয়া এখনি ফুলাম গামোচাৰে আমাৰ ভণ্টিস্বৰূপ ৰশ্মিৰেখা শইকীয়াক সম্বৰ্ধনা জনোৱা হৈছে। তেখেতক মই পৰৱৰ্তী কাৰ্যসূচী চলাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। কেঁচুখানা আঞ্চলিক যুৱ সংঘৰ সৌজন্য দ্বাদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনিত উপস্থিত থকা সমূহ বিহুপ্ৰেমী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলো ভালে আছে। সকলোৰে ভালনে বাৰু? ধন্যবাদ। সকলোৰে ভাল যেতিয়া মনবোৰ সকলোৰে ভাল হৈ আছে নহয় জানো? গতিকে আমি অলপ সময় একেলগে কটাম, বিহু গাম, ফূৰ্তি কৰিম। গতিকে এই অনুষ্ঠানৰ উদ্যোক্তা মণ্ডলী উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখন সুযোগ দিয়াৰ বাবে। অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ এটি পুৰণি গীতেৰে। গতিকে সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এটি গীত গাব লৈছে, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব।
তেওঁ এতিয়া কি গীত গাব আমি গমকে পোৱা নাই ন